কাৰ্যসূচী আৰম্ভ কৰিছো। আজি প্ৰথম দিন হিচাপে ৰাতিপুৱাই সভাই অভিযানৰ পৰা আৰম্ভ কৰি ধৰ্মীয় ধ্বজা উত্তোলন আৰম্ভ কৰি দ্বিতীয়টো কাৰ্যসূচী আমি আৰম্ভ কৰিছো বৃক্ষৰোপণ কাৰ্যসূচী। চতুৰ্থ কাৰ্যসূচী আছে আমাৰ ধৰ্মীয় শোভাযাত্ৰা। ধৰ্মীয় শোভাযাত্ৰাত উদ্বোধক হিচাপে আমি আমন্ত্ৰণ কৰিছো 8 নং তামুলপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক দলেন দৈমাৰীদেৱ। তেখেতক আজি এই ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰাৰ আগে আগে আমাৰ পৰিচয় সঙ্গে থাকো। ভক্তমণ্ডলী মোৰ তৰফৰ পৰা ক্ৰমেও 1000 মানুহ সনাতনী লোকসকলক মই উপস্থিত কৰা এই সংকল্প লৈ আজিৰ এই ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কালি সভাখনক সফল কৰাৰ বাবে দায়িত্ব পৰিচালনা সমিতিৰ তৰফৰ পৰা প্ৰত্যেকজন আজি আমাৰ এই শান্তি আশ্ৰম হস্তিনাপুৰত আজি আমাৰ মহাযজ্ঞ তথা আমাৰ গীতা পাঠ হ'ব। তাৰে আজি আৰম্ভণি, তাৰে প্ৰথম আৰম্ভণিত আজি আমি মহাযজ্ঞ আমি নৱগ্ৰহ আজি পূজা কৰিলোঁ। আৰু আগন্তুক নেক্সট আমাৰ আছে আমাৰ হিন্দু জাগৰণ মঞ্চৰ জৰিয়তে আমাৰ গোটেই এটা ৰেলী ওলাব। আমাৰ ৰেলীটো আমাৰ এই নাগৰিজুলি অঞ্চলত ৰেলীটো ওলাব। প্ৰায় 400-500 গাড়ী দিয়ে আমাৰ এই হিন্দু মহাজাগৰণ মঞ্চৰ তৰফৰ পৰা ৰেলীটো ওলাব। আৰু আমাৰ এই 9দিনীয়া কাৰ্যসূচী আছে ইয়াতে। 9দিনীয়া কাৰ্যসূচীত অহাকালি আমাৰ বিশিষ্ট ব্যক্তিসকল আহিব, বিভিন্ন বক্তাসকল আহিব, আমাৰ দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব। তো তেনেকুৱা আমাৰ ব্যক্তিসকল আহিব। অহাকালি সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ এই হিন্দু মহাজাগৰণ মঞ্চত যাতে সকলো আহে। আৰু সকলো আমাৰ নাগৰিজুলিবাসী, আমাৰ তামোলপুৰবাসী সকলো ৰাইজক মই বহুত বহুত ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰতিজন লোকক এইটো আমি সকলোৱে সনাতন ধৰ্মৰ আমি হয় আৰু আমাৰ এই অঞ্চলত বিশেষকৈ চব সনাতনে হয়। তো সকলোকে আমি এইটো আহ্বান জনাম যে যিটো গীতা পাঠ হ'ব, ভগৱত গীতা পাঠ হ'ব, এইটো সকলোৱে যাতে আহৰণ কৰে, শুনে। আৰু আমাৰ যিসকল বক্তাসকল আহিব তেওঁলোকে আমাৰ ধাৰ্মিকৰ ওপৰতে আমাৰ আলোচনা আলোকপাত হ'ব। তো এইটো আমি দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে হয়তো সকলোৱে নাজানে, কিন্তু তেখেতে এজন প্ৰফেচাৰ হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিত। আৰু তেখেতৰ বাণী যেতিয়া আমি শুনিম নিশ্চয়কৈ আমি সকলোৱে উপকৃত হ'ম। আৰু আমাৰ পিছৰ প্ৰজন্মও যাতে এই দীক্ষাটো পায় তাৰ কাৰণে মই সকলোকে অহাৰ কাৰণে আহ্বান জনাইছোঁ। হস্তিনাপুৰ এই আশ্ৰমত, শান্তি আশ্ৰমত দুদিনীয়া আমাৰ ইয়াত হিন্দু জাগৰণ সভা আৰু ভাগৱত পুৰাণ ইয়াত হৈ আছে। গতিকে আজি ইয়াত ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বহুত ভাল লাগিছে। গতিকে আমি সকলোৱে নিজৰ নিজৰ পৰম্পৰা আৰু ধৰ্মটো ৰক্ষা কৰিব লাগিব আৰু ইয়াৰ কাৰণে কাম কৰিব লাগিব। গতিকে আজি ধৰ্মীয় শোভাযাত্ৰাৰ জৰিয়তে আমি ৰাইজক, আমাৰ হিন্দু ধৰ্মীয় লোকসকলক ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।